নমস্কাৰ সকলোকে। কি খবৰ? সকলোৰে ভালে আছেনে? আশা কৰোঁ সকলোৰে ভালে আছে। এয়া দেখিছেনে আকাশখন কিমান ধুনীয়া লাগিছে। যিহেতু আজি বহুত বেছি গৰম, কালিতকৈও বেছি গৰম। এয়া ৰ'দৰ পোহৰ দেখিছেনে? ইমানেই বেছি গৰম, ঘামি তত পোৱা নাই। কিন্তু আকাশখন মোৰ ইমান ভাল লাগিছে। মই এনেকুৱা ছিজনত আকাশখন যে ডাৱৰেৰে ভৰি থাকে, মোৰ বিৰাটেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। এই আমাৰ মায়ে বৰশী টুপি আছে, যিহেতু ওচৰতে পুখুৰী। মায়ে প্ৰায় ইয়াতে আহি বেছি গৰম দিলে ইয়াতে আহি বৰশী টুপি থাকে, যিহেতু এইফালে চাৰিওফালে গছ আছে, অলপ ছাঁহো আছে। ইয়াত সময়টো কটাই মা ভাল পায়। এয়া দেখিছেনে আমাৰ চাৰিওফালৰ পৰিৱেশটো। এয়া পুখুৰীখনতে মা বৰশী টুপি আছে। এয়া সেউজীয়া পথাৰখন আৰু নীলা আকাশখন চাবলৈ কিবা এটা মনোমোহা লাগে, নহয়নে বাৰু? ইমান ধুনীয়া যে সেউজীয়া নীলা, মোৰ কিবা এটা ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন দেই। ইমান ধুনীয়া হৈ আছে, নহয়নে বাৰু? আমাৰ বেছি গৰম দিলে আমি এই জেগাডোখৰত আহি সময় কটাবলৈ আমি বিৰাটেই ভাল পাওঁ। যিহেতু আমাৰ এইটো বাৰীৰ চুক, ইয়াত চাৰিওফালে গছ গছনি আছে। ইয়াত গৰমত ইয়াত বহি থাকিবলৈ ভাল। আমিও চকী লৈ ইয়াতে বহি থাকোঁ। এয়া আমাৰ শিলিখা গছজোপা দেখিছেনে বাৰু? ইমান শিলিখা পৰি আছে, কিন্তু ভাটৌৱে গোটেইখিনি বেয়া কৰি পেলাইছে। এয়া মই শিলিখা এটা পালোঁ। শিলিখাবোৰ বুটলিবলৈ ধৰিছোঁ। এয়া গোটেই ভাটৌৱে বেয়া কৰি পেলাইছে শিলিখাবোৰ। আৰু এতিয়া হঠাৎ ভিডিঅ' কৰি থাকোঁতে ইমান জোৰকৈ বতাহ দিছে, পটকৈ ইমান জোৰকৈ বতাহ দিছে, মই কি কৰোঁ কি নাই ভাবি পোৱা নাই। এনেকুৱা লাগিছে মূৰৰ ওপৰতে গছৰ ডাল ভাঙি পৰিব নেকি। কিন্তু ইমান ডাঙৰকৈ এতিয়া বতাহ দিছে, কিন্তু এয়া খন্তেকীয়া। আৰু 5 মিনিট সময়মান থাকি তাৰপিছত আকৌ সেয়া আগৰ নিচিনা ৰ'দ দিবলৈ ধৰিব। কিন্তু হঠাৎ আকাশখনৰ হেৰি হৈ গ'ল। এয়া বতৰটো বেয়া কৰা যেন লাগিছে, কিন্তু আকৌ সেই ৰ'দ দিবই সেইটো খাটাং এয়া বহুত ডাঙৰকৈ বতাহ দি আছে। চাৰিওফালে গছবোৰ তামাম লৰি আছে এয়া দেখিছেনে বাৰু আপোনালোকে? এয়া মই শিলিখা বুটলাত ব্যস্ত। যিহেতু ইমান ডাঙৰকৈ বতাহ দিছে, বহুত শিলিখা পৰিলে। মই আৰু আমাৰ মায়ে শিলিখা বুটলাত ব্যস্ত। পাৰ্লাৰ খোলাৰ আগতে এই শিলিখাবোৰ বুটলি মই শুকুৱাই থৈ দিওঁ। মিহি মিহিকৈ কাটিও নিমখেৰে শুকুৱাই থৈ দিওঁ, আৰু এনেকৈ গোটা গোটাকৈও শুকুৱাই থৈ দিওঁ। এতিয়া